আজি আপোনালোকৰ ওচৰত মই মোৰ কিছু অনুভৱ ব্যক্ত কৰিব বিচাৰিছোঁ দেই। আৰু মোৰ এই অনুভৱ হৈছে শাহু আৰু বোৱাৰীৰ সম্পৰ্কটোক লৈ পেলাই। আৰু মানে কি আজিকালি সচৰাচৰ দেখা যায়, মানে প্ৰায় মানুহৰ মুখতে শুনা যায় যে এই বোৱাৰীগৰাকী অমুক, বোৱাৰীগৰাকী তমুক, বা শাহুগৰাকী আমুক, শাহুগৰাকী তমুক। কিন্তু এটা কথা চাব গ'লে মানে কি, এটা কথা সকলোৱে মানে জনা উচিত যে কোনো এজনী ছোৱালীয়ে যেতিয়া প্ৰথম ঘৰখনলৈ বিয়া হৈ আহে, তেতিয়া সেই ছোৱালীজনীয়ে কেতিয়াও নাভাবে যে তেওঁৰ মানে ঘৰখন দুফাল কৰিব, ঘৰখনত অশান্তিৰ সৃষ্টি কৰিব। সেইটো তেওঁ কেতিয়াও নিবিচাৰে। সকলোৰে লগত মিলা প্ৰীতিৰে থাকিম বুলিয়ে তেওঁ বিয়া হৈ আহে। আৰু এগৰাকী মাতৃ যেতিয়া শাহু হয়, তেওঁ কেতিয়াও নিবিচাৰে যে তেওঁৰ সন্তানৰ ঘৰখনত অশান্তিৰ সৃষ্টি হওক, সন্তানৰ মানে বিপথে পৰিচালিত হওক। সেইকাৰণে তেওঁ কিছুমান কথা কয়। আৰু তেওঁলোকৰ অভিজ্ঞতাৰ ফালৰ পৰা চাবলৈ গ'লে তেওঁলোকৰ সেই কথাখিনি কতো স্বাভাৱিক। আৰু তেওঁলোকে দেখি আহিছে, তেওঁলোকে আগতে সংসাৰখন, আগৰ পৃথিৱীখন দেখি আহিছে। সেইকাৰণে তেওঁলোকে কয় যে আমুক নকৰিবি, তমুক নকৰিবি, তেনেকুৱা। সেইফালৰ পৰা চাবলৈ গ'লে দুয়োগৰাকী ঠাইত শুদ্ধ হয়। আৰু এনেকুৱা নহয় যে তাৰ মাজতে বেয়া মানুহ যে নাথাকে, সেইটোও নহয়। কাৰণ এই পৃথিৱীখনত ভাল আছে যেতিয়া বেয়াও থাকিব। ভাল বেয়াৰ সংমিশ্ৰণতে এই পৃথিৱী চলি আছে আৰু চলিও থাকিব এনেকৈয়ে। কিন্তু আৰু তাৰ মাজতে মানে কি, সকলো মানুহৰে মানসিকতা, দৃষ্টিভংগী, চিন্তাধাৰা সকলোৰে বেলেগ বেলেগ। আপোনাৰো বেলেগ, মোৰো বেলেগ। কিছুমানৰ কাৰোবাৰ লগত মিলিব, কিছুমানৰ কাৰো লগত নিমিলিব। কিন্তু এটা মানুহ এডজাষ্ট হ'ব পাৰিবই লাগিব। সময়ৰ লগত এডজাষ্ট হ'ব লাগিব, মানুহৰ পৰিৱেশৰ লগত এডজাষ্ট হ'ব লাগিব, প্ৰত্যেকৰ লগত এডজাষ্ট হ'বই লাগিব। শাহুগৰাকীও এডজাষ্ট হ'ব লাগিব, বোৱাৰীগৰাকীও এডজাষ্ট হ'ব লাগিব। ঠিক তেনেকৈ হাজবেণ্ডজনো এডজাষ্ট হ'বই লাগিব, বা বোৱাৰীজনে, মানে সকলো এডজাষ্ট হ'বই লাগিব। আৰু এই ক্ষেত্ৰত মানে মই ক'ব বিচাৰোঁ, আমাৰ ঘৰত এতিয়া বৰ্তমান আমি 5জন সদস্য আছোঁ। মোৰ শাহু, শহুৰ, মোৰ মানুহজন আৰু মোৰ এজনী 1.5 বছৰীয়া ছোৱালী আছে। আৰু মোৰ ঘৰখনত এতিয়াও কেনেকুৱা গম পাইছে, এতিয়াও যদি মানে খোৱা বস্তু কিবা এটা আনে, সদায় কয় যে মোক কয় যে তেওঁলোকে যে তুমি আগতে লৈ লোৱা, তাৰপৰা আমি ল'ম। এনেকুৱা নহয় যে মই খাবলৈ নোপোৱাৰ কাৰণে তেওঁলোকে তেনেকুৱা ভাবিছে। কিন্তু তেওঁলোকে ভাবে যে তেওঁলোকে মই ঘৰখনত সৰু, মানে তেওঁলোকে ভাবে সেইটো ভাবে আৰু যে ঘৰখনত সৰু, সেইকাৰণে তেওঁলোকে মোক তেনেকৈ কয়। আৰু যেতিয়া সেই কথাষাৰ তেওঁলোকে মোক কয়, মোৰ অট'মেটিক মনটো ভালেই লাগি আহে, মানে মনটো ভাল লাগি আহে। আৰু যেতিয়া ভাল লাগি অহাৰ লগে লগে মাইণ্ডটো মোৰ পজিটিভ লগালগ হৈয়ে যায় ন। আৰু যেতিয়া মানুহৰ এটা পজিটিভ ভাইব যেতিয়া মনত আহি যায়, যেতিয়া পজিটিভিটি মানুহৰ ওচৰত থাকে, তেতিয়া মানে সেই নিগেটিভিটিৰ স্থানটো বহুত কম থাকে। সেইকাৰণে কিছুমান ক্ষেত্ৰত কেতিয়াবা ধৰক মাৰ এতিয়া এনেকুৱা হৈছে, মোৰ শহুৰ দেউতাৰ গাটো বেয়া হৈ আছে বৰ্তমান। এতিয়া কিছুমান ক্ষেত্ৰত মাৰ মনটো বেয়া হৈ থাকে, কেতিয়াবা কিবা এটা কয়। তথাপি মানে মোৰ সেইটো নাভাবোৱে যে তেওঁ মোক কিবা এটা কৈছে। আৰু মানে এইটো মোৰ অন্তৰত মানে একেবাৰে গাতেই নালাগে। মানে মই ভাবোঁ যে তেওঁ কিবা এটা খং উঠি আছে, কিবা হৈ আছে। মানে তেতিয়া মোৰ এইটো মনত পৰে যে তেওঁ মানে পজিটিভটো মনত পৰি যায় যে তেওঁচোন এইখিনি সময়ত মোৰ কাৰণে এনেকুৱা কৰিছিলে, এইখিনি কৰিছিলে, যে তেওঁ এই সামান্য কথাটো কি ক'বলৈ আছে, তেনেকুৱা নিচিনা। আৰু ক'ব গ'লে তেওঁ কিন্তু মোৰ বিষয়ে তেনেকৈ মোক আজিলৈকে কৈও পোৱা নাই। ইমানখিনি 6 বছৰ হ'ল তেওঁ মোক আজিলৈকে এনেকুৱা এষাৰ কথা কৈ পোৱা নাই যে যিষাৰ কথাই মোক বহুত মনত কিবা দিব। কেতিয়াবা কয় আৰু সেইবিলাক থাকিবই, কেতিয়াবা ময়ো কেতিয়াবা কৈ পাওঁ। মানুহৰ মাইণ্ডটো একে নাথাকে ন। কেতিয়াবা মাৰ মনটো বেয়া হৈ থাকিব কিছুমান ক্ষেত্ৰত, তেতিয়া মোকে কিবা এটা কৈ পাব। কিছুমান ক্ষেত্ৰত মোৰ ক্ষেত্ৰতো হওক, মই মাৰ লগত নহয়, বেলেগ ক্ষেত্ৰত মোৰ মন চন বেয়া হৈ থাকিব। তেতিয়া ঘপকৈ মাক কিবা এটা কৈ পাওঁ, পিছত ভাবোঁ যে মই কথাষাৰনো কেলৈ ক'লোঁ, মইতো এনেকৈ ক'ব নালাগিছিলে নেকি। মই ভাবোঁ যে হ'ব দে, কিনো আৰু, মায়েহে বুজি পাব। কাৰণ আমি যদি ইজনে সিজনক যদি আমি বুজি নাপাওঁ, তেনেহ'লে আৰু কি থাকিলে আৰু। একেলগে আছোঁ যিহেতু আমি ইজনে সিজনক বুজিবই লাগিব, নহয় জানো তেনেকুৱা। আৰু মানে কি হয়, পাহৰিলোঁ, কিবা এটা ক'ম বুলি ভাবিছিলোঁ। আৰু তাৰপিছত সেইটো হয়। আৰু এতিয়া মানে কি হৈছে, তেওঁৰ মানে ফেচবুক আছে দেই, তেওঁ মানে মোবাইলটো চাব, তেওঁ ফেচবুকটো চায়। কাৰণ আজৰি সময়কণ পালে তেওঁনো কি কৰিব, সেই ফেচবুকটো চাব, চাই পেলাই পিছত মোক ক'ব ডিউটিত গৈ পেলাই কাম বন এইবোৰ কৰি থাকক। মই বেয়া নাপাওঁ, বেয়া পাবলৈ নিদিটো হৈছে, কাৰণ মই একো বেয়া কোৱা নাই, তেওঁৰ বিষয়েও বেয়া কোৱা নাই। আৰু ক'বলৈ একো নাইও তেনেকুৱা বেয়া দেই, কিনো ক'ম বেয়া তেওঁৰ বিষয়ে। ঠিক তেনেকুৱা ধৰণৰ। আৰু মই কৈছোঁ নহয়, সকলো একেই নাথাকে, সকলোৰে দৃষ্টিভংগীত কিছুমান থাকে, কিছুমান ভাল থাকে, কিছুমান কিবা থাকে, তেনেকুৱা। কিন্তু মইতো বৰ্তমানলৈকে বাৰু তেওঁ ঠিকেই পাই আছোঁ এতিয়ালৈকে। সেইকাৰণে মই মোৰ অনুভৱেই ব্যক্ত কৰিছোঁ। কিন্তু বেলেগে কোৱাৰ নিচিনাকৈ বোলে শাহু বোৱাৰীৰ সম্পৰ্কবিলাক এনেকুৱা তেনেকুৱা, বৰ্তমান বাৰু মোৰ ঠিকেই আছে, মই বৰ্তমান এনেকৈয়ে চলি আছোঁ। আৰু ড্ৰেছ পোছাকক লৈ কওঁ বাৰু, প্ৰথমতে মই এনেকৈ মানে চাদৰ মেখেলাযোৰ পিন্ধাটো তেওঁ বিচাৰিছিলে। আৰু এনেকৈ কেতিয়াবা এনেকৈ ইউনিফৰ্ম, এনেকৈ ধৰক এতিয়া মানে কি হয়, ছোৱালীজনী হোৱাৰ পিছত মই মানে এনেকৈ ঘপকৈ ইউনিফৰ্মতে মই ডিউটিলৈ গুচি আহোঁ। মানে কি মই কমফৰ্টেবল হয় এইযোৰত, কাৰণ ডিউটিলৈ আহিবৰ সময়ত ঘপকৈ চাদৰ মেখেলাযোৰ পিন্ধোতে অকণমান টাইমটো লয়। আৰু লগতে বাইকত আহিবলৈ হ'লেও কেতিয়াবা অলপ প্ৰব্লেম এটা হয়। সেইকাৰণে মানে এনেকৈ আহিছোঁ, মানে মই কমফৰ্টেবল ফিল কৰোঁ, মানে সেইকাৰণে আহিছোঁ।
আৰু এটা কথা মানে কি ধৰক চাদৰ মেখেলাযোৰ ময়ো পিন্ধি ভাল পাওঁ, বেয়া পোৱা নহয়। আৰু কোন জেগাত কোন পৰিস্থিতিত কেনেকুৱা কাপোৰ পিন্ধিব লাগে সেইটো ময়ো জানো। কোনোবাই মোক ক'ব বিচাৰে যে তাই এনেকুৱা তাই তেনেকুৱা, একদম এইযোৰ পিন্ধিলে হ'ল, একেবাৰে ডিউটিলৈ গৈছে, তাই কি চাদৰ মেখেলাযোৰ পিন্ধি যাব নোৱাৰে নেকি? তেনেকৈ মোক বহুতে ক'ব পাৰে। কিন্তু মানে কি কওক, তেওঁলোকৰ ঠাইত মই কোৱা নাই যে তেওঁলোক ভুল, তেওঁলোক শুদ্ধ। কাৰণ তেওঁলোকৰ আগৰ দিনৰ মানুহ যিহেতু, তেওঁলোকে মানে কি চাদৰ মেখেলাযোৰ পিন্ধিলে ভাবে যে মানুহক সন্মান কৰে। আচলতে সন্মান আৰু শ্ৰদ্ধা চাদৰ মেখেলাযোৰ পিন্ধিলেই, দীঘলকৈ উৰণিটো ল'লেই মানুহৰ সন্মান নুবুজায়। সেইটোৱে সদায় সকলোৱে জনা উচিত। মানে কি ধৰক, যদি মই চাদৰ মেখেলাযোৰ পিন্ধি পেলাই মূৰত উৰণি বৰণি লৈ পেলাই মই মানুহক যদি সন্মানেই কৰিব নাজানো, মোৰ যদি চৰিত্ৰটোৱে বেয়া হয়, যদি বেজানো লাভ হৈছে, মই যদি মোৰ ঘৰখনতে যদি মই মোৰ সদস্যখিনিৰ লগত যদি মিলা প্ৰীতিৰে থাকিব নোৱাৰোঁ, গ'লোঁ খেং খেং, গ'লোঁ খেং খেং, আমুকৰ লগত কাজিয়া তামুকৰ লগত কাজিয়া, মোৰ যদি চৰিত্ৰটোৱে যদি ভাল নহয়, মই যদি এতিয়া বেয়া হৈ পেলাই যদি মোৰ যদি বেলেগৰ লগতে যদি এফেয়াৰ থাকে, কিবা থাকে, সেইখিনি কিবা কাম থাকিলে জানো? সেইকাৰণে মই ভাবিছোঁ যে কাপোৰ ড্ৰেছক লৈ পেলাই কেতিয়াও মানুহে মানে আলোচনাটো কৰাটো বা কটু মন্তব্য দিয়াটো উচিত নহয়। আজি মই জানো যে মই এই ড্ৰেছযোৰ পিন্ধি আহিছোঁ, মই কমফৰ্টেবল হয়, সেইটোক লৈ পেলাই কোনোবাই কটু মন্তব্য দিয়াটো মই নিবিচাৰোঁ। মানে যদি কিবা এটা ক'বলৈ আছে সন্মুখত কওক তেওঁলোকে, আৰু মই বেয়া নাপাওঁ, মই কৈছোঁ যে মই বেয়া নাপাওঁ। কাৰণ মই এইটোৱে কওঁ যে তেওঁলোকৰ ঠাইত তেওঁলোক শুদ্ধ। কাৰণ তেওঁলোকে ভাবে যে চাদৰ মেখেলাযোৰ পিন্ধিলে তেওঁলোকে ঠিক আছে, তেওঁলোকে সেইটো মনত ভাবি আছে, এতিয়াও সেইটো তেওঁলোকৰ ঘপকৈ নাযায়, একো নাই। আৰু ময়ো কৈছোঁ যে তেওঁলোকৰ ঠাইত তেওঁলোক শুদ্ধ। কিন্তু মই মানে কি আৰু এনেকৈ কমফৰ্টেবল কাৰণে মই এনেকৈ আজিকালি আহোঁ, মানে ভাল লাগে এনেকৈ আহি পেলাই। ভিডিঅ'টো বহুত দীঘলীয়া হ'ল, যদি মানে চোৱাৰ কাৰণে মানে থেংক ইউ দেই আপোনালোকক।